হয় আমাৰ অসমৰ ছোৱালী এটা জ্ঞানৰ ভাণ্ডাৰ লৈ আহিছে আমাৰ ল'ৰাৰ আৰু পুৰুষৰ মানে চৰিত্ৰক ধৰি বা স্বভাৱক ধৰি। এবাৰ চাই লওক ভিডিঅ'টো, তাৰপিছতে মই দি আছোঁ প্ৰমাণখিনি। ল'ৰাবিলাকৰ নিজৰ গাৰ্লফ্ৰেণ্ড এৰি বেলেগৰ গাৰ্লফ্ৰেণ্ড ইমান কেনেকৈ ভাল লাগি যায় মানে বেছিভাগ ল'ৰা চাইছোঁ যে নিজৰ গাৰ্লফ্ৰেণ্ডক এৰি বেলেগৰ গাৰ্লফ্ৰেণ্ড মানে বেছি ভাল লাগে সিহঁতৰ। তেনেকৈ পুৰুষ সকলোৰো মানে নিজৰ ৱাইফ এৰি বেলেগৰ ৱাইফ বা বেলেগ ছোৱালী চাই বহুত ভাল লাগে মানে সিহঁতৰ। दुनिया में हंसी और भी है। हे भगवान तेरी लीला अपरंपार है। কিয় বহুত ভাল নালাগিব? চালাটো ভাল লগাৰ কাৰণটো এইটো হ'ল কাৰণ, ভাল লগাৰ কাৰণ গম পালানে? আৰু আছে ভাল লগা, বহুতো ভাল লাগে। সেইটো কাৰণে আমাৰ ল'ৰাৰ স্বভাৱ আৰু চৰিত্ৰ বেয়া হয়, মানে ভাল লাগে নিজৰ ৱাইফতকৈ বা নিজৰ গাৰ্লফ্ৰেণ্ডতকৈ। ঠিক আছে, ইফালে ৱাইফ লগত থাকিলেও চকু কিন্তু ইফালে ইফালে কেৰা কেৰাকে ঠিকে বেলেগ বেলেগ ছোৱালী চাই থাকে। मैं खुद छोड़ो, मैं उठ जाऊंगी। क्यों आप उठाने उठ जरूरत जाओगे? नहीं है। চালানা এইবিলাক বাটে ঘাটে যদি যাদু ওলাই থাকে, চকুটো কাৰ নাযাব? হা, চবৰে যাব চকু, গম পালি? আৰু চাবি, আৰু দেখাই আছোঁ। মানে নিজৰ যদি ধুনীয়াও থাকে নহয়, যিমানো ঐশ্বৰীয়াৰ নিচিনা ধুনীয়া থাকক ৱাইফ বা গাৰ্লফ্ৰেণ্ড, কিন্তু ল'ৰাবিলাক বেছিভাগ ল'ৰাবিলাকৰ মানে স্বভাৱ থাকে মানে বেলেগ ছোৱালী চাম, বেলেগৰ মাইকী চাম, এয়ে মানে ল'ৰাবিলাকৰ স্বভাৱ চোৱাৰ আগত আৰু পুৰুষবিলাকৰ স্বভাৱ চোৱাৰ আগত তহঁতৰ নাৰীৰ স্বভাৱবিলাক আগতে চা, তাৰপিছতে ল'ৰাবিলাকৰ বা পুৰুষবিলাকৰ স্বভাৱ লৈ কেনে কথা কবি। ঠিক আছে? আমি ল'ৰা বা পুৰুষ, আমি যে ভিডিঅ'বিলাক বনাওঁ, এই যে দেখালোঁ যে, ঠিক তেনেকৈ ভিডিঅ' আমি নবনাওঁ, গম পালি? ঠিক তেনেকুৱা ভিডিঅ' আমি আপলোড নকৰোঁ। গতিকে তহঁতৰ স্বভাৱবিলাক ঠিক কৰ তহঁতে, গম পালিনে? তাৰপিছত আমাৰ স্বভাৱ অট'মেটিক ভাল হৈ যাব। আমাৰ স্বভাৱ ভাল কৰিব নালাগে। আমাৰ স্বভাৱটো হৈছে এটা চকুৰ যাদু, গম পালি? এটা চকুৰহে যাদুহে মাত্ৰ। আমি চকু দি যিটো দেখা পাওঁ সেই স্বভাৱটোৱে আমি ধৰি লওঁ। ঠিক আছে? কিন্তু দেখুৱাৰ মাষ্টাৰ কোন হয়? মাষ্টাৰ মাইণ্ড কোন হয়? তহঁত হয়। গতিকে তহঁত ভাল হ, আমি আৰু নাচাওঁ। যদি ধুনীয়া ছোৱালী দুডুত তিল থাকিব পাৰে, তেনেহ'লে ধুনীয়া ল'ৰাৰ গুটিটো তিল থাকিব পাৰে। চালানে? আচৰিত কঁঠাল, এই আচৰিত কঁঠালবিলাক ভালকৈ বান্ধি ৰাখিব লাগে, আৰু নহ'লে ঢাকি ঢুকি ৰাখিব লাগে সুন্দৰকৈ, যাতে কাৰো নজৰত নপৰে। এইবিলাক কঁঠাল নজৰত কাৰোবাৰ পৰিলে যাবই, খাবৰ কাৰণে, আনিবৰ কাৰণে, ধৰিবৰ কাৰণে যাবই। গতিকে এই কঁঠালবিলাক ধুনীয়াকৈ ঢাকি ৰাখিব লাগে। আৰু তোমালোকে যদি এই আচৰিত কঁঠালবিলাক দেখাই থাকা, যে আমিও আচৰিত আম আছে, আমিও দেখাব পাৰোঁ। গম পালা? আচৰিত যেতিয়া আমি আম দেখাই দিওঁ, তেতিয়া কি হয়? আমাৰ স্বভাৱ আৰু চৰিত্ৰ বেয়া হয়, নহয় জানো? এবাৰ চাই লোৱা। আৰু কথা কোৱাতে অলপ সাৱধানে কথা ক'বা। দুনিয়াত কি হৈ আছে কি হোৱা নাই চাই কিনে কথা ক'বা। আমাৰ ল'ৰাৰ জাতৰ কথা বা আমাৰ ল'ৰাৰ বংশৰ কথা বা আমাৰ ল'ৰাৰ স্বভাৱ চৰিত্ৰৰ কথা। ঠিক আছে? আগতে নিজৰ চৰিত্ৰবিলাক চাই ল'বা, নিজৰ স্বভাৱবিলাক চাই ল'বা, তাৰপিছতে আমাৰ ল'ৰা পুৰুষৰ স্বভাৱ চৰিত্ৰত হাত দিবা। গম পালা? আৰু বন্ধুসকল, এই ভিডিঅ'টো ইমানে শ্বেয়াৰ কৰক যাতে এই চৰিত্ৰ থকা মানে ছোৱালীটোৰ ওচৰত যাই পায় ভিডিঅ'টো। তাৰতো চৰিত্ৰ আছে না বহুত, তাৰতো স্বভাৱটো বহুতে ভাল, তাতে যাতে এই ভিডিঅ'টো যাই পায়, ইমানে শ্বেয়াৰ কৰক আপোনালোকে।